Good evening student. Welcome to my YouTube channel English Learner Assam. আজি এই ভিডিওত তোমালোকৰ লগত ডিসকাস কৰিম তোমালোকে এটা ৰিজাল্ট অলৰেডি পাই গৈছা 9 মে এতিয়া গভৰ্নমেন্ট অফ আসাম ফালৰ পৰা কি সুবিধা এইচএস পাস কৰাৰ পাছত তোমালোকে লাভ কৰিবা অথবা কোন ষ্টুডেন্টে স্কুটি পাবলৈ সক্ষম হ'ব এইখিনি আজি ডিটেইলছ এই ভিডিওত আমি ডিসকাস কৰিম কিন্তু সবতকে প্ৰথম আগত যি কোনে ষ্টুডেন্টে যদি ভাবিছে যে যিমান লিখিছিল ইমান মার্কস পোৱা নাই অথবা যদি কোনোবাই নিজৰ ৰিজাল্টৰ পৰা স্যাটিসফাই হোৱা নাই তেন্তে তোমালোকৰ কাৰণে এটা অপচন খুলি দিয়া হৈছে যে ৰিজাল্টৰ 3 দিন পাছত অথবা 13th মেৰ পাছত তোমালোকে কপি ৰিচেকিং কৰিবলৈ এপ্লাই কৰিব পাৰিবা তোমালোকৰ যদি ইচ্ছা আছে কপিটো ৰিচেকিং কৰিবলৈ তেন্তে তোমালোকে অফিচিয়েল ওয়েবসাইটত গৈ কিনে 13th মে পৰা কপি ৰিচেকিং কৰিবলৈ তোমালোকে এপ্লাই কৰিব পাৰিবা তাৰ পাছত এতিয়া আমি নেক্সট টপিক লৈ আহিম এতিয়া খুবেই চৰ্চিত আৰু আমাৰ 2-4 সপ্তাহ আগতে আমাৰ অসমৰ সিএম সাৰে বাৰে কৈছে যে তেখেতে এটা নতুন স্কিম লঞ্চ কৰিছে আৰু এই স্কিমটো হল স্পেশালি গাৰ্লছ ষ্টুডেন্ট কাৰণে যি সকলে এইবাৰ এইচএস সেকেন্ড ইয়াৰ পাস কৰিছে এই সকলৰ কাৰণে স্পেশালি গাৰ্লছ ষ্টুডেন্ট কাৰণে 12,500 rupees গভর্নমেন্ট অফ আসাম ফালৰ পৰা এডমিশনৰ কাৰণে অথবা বিভিন্ন ইউটিলাইজেশন ষ্টুডেন্টছৰ কাৰণে সৰকাৰৰ ফালৰ পৰা একাউণ্টত ক্ৰেডিট কৰা হ'ব যদি কোনোবাই ছাত্ৰীয়ে এতিয়ালৈকে একাউণ্ট খোলা নাই তেন্তে তোমালোকে একাউণ্ট খুলি লবা হয়তো খুব জলদি তোমালোকৰ পৰা এই একাউণ্ট নম্বৰটো গভৰ্নমেন্ট অফ আসামে বিচাৰিব পাৰিব আৰু তোমালোকৰ একাউণ্টত 12,500 ক্রেডিট করা হব বলে তেখেতে বারে নিজৰ স্পিচ বা মন্তব্য তেখেতে ইন্টারভিউতো বারে দিছে তাৰ পাছত নেক্সট কথা হল এটা স্কুটি লৈ কথা আহিম বহুত ছাত্ৰ ছাত্ৰী এতিয়া ভাবি আছে তেখেত সকলে স্কুটি পাব নাই এতিয়া কিন্তু যদি আমি লাষ্ট ইয়াৰৰ ৰেকৰ্ড চাও তেতিয়া কিন্তু ফার্স্ট ডিভিজন ছোৱালীৰ কাৰণে আৰু 75% লাগে লৰাৰ কাৰণে যেহেতু এতিয়ালৈকে অফিচিয়ালি কোনো গভর্নমেন্ট ফালৰ পৰা স্টেটমেন্ট আহা নাই এটো কাৰণে তোমালোকে হয়তো বহুতে ইউটিউবত বা বহুতে বিভিন্ন ধৰণৰ সোশ্যাল মিডিয়াত কৈ আছে যে এইবাৰ কিন্তু 75 লাগিব লৰাকো হক বা ছোৱালীকে হক কিন্তু এতিয়ালৈকে কোনো গভর্নমেন্ট অফ আসাম ফালৰ পৰা নোটিফিকেশন আহা নাই যেহেতু আমি এতিয়ালৈকে ধৰিব লাগিব যে সকলো যি সকলে ফার্স্ট ডিভিজন লাভ কৰিছে ছোৱালী সকলে এই সকলে স্কুটি পাব আৰু 75 পোৱা লৰাখিনিও স্কুটি লাভ কৰিব এভৰি ইয়াৰ্স গভর্নমেন্ট অফ আসাম ফালৰ পৰা দি আছে আৰু এইবাৰো সৰকাৰৰ ফালৰ পৰা দিয়া হ'ব এটো নিশ্চিত অলৰেডি এনাউন্সমেন্ট কৰাই আছে আৰু নেক্সট কথা হল এতিয়া এডমিশনৰ ওপৰত এতিয়া মই কিছুমান কমেন্ট সেকশনত পাইছো বহুত লৰা ছোৱালীয়ে ভাবে যে সায়েন্সত এডমিশন ফ্ৰী হ'ব নেকি হয় কিছুমান লৰা ছোৱালীৰ ডাউট আছে সায়েন্স হক আৰ্টস হক কমাৰ্চ হক যদি তোমালোকে গভর্নমেন্ট কলেজত এডমিশন কৰিবলৈ যোৱা তেন্তে এইবাৰৰ পৰা গভর্নমেন্ট ফালৰ পৰা কোৱা হৈছে যে সকলোৰ কাৰণে এডমিশন ফ্ৰী লৰা হক ছোৱালী হক সকলোৰ কাৰণে ফ্ৰী এডমিশন কৰা হ'ব সায়েন্স স্ট্ৰীম হক কমাৰ্চ হক আৰ্টস হক কিন্তু তোমালোকে যাব লাগিব গভর্নমেন্ট কলেজত আৰু কোনোবাই যদি এই চেনেলত আজি প্ৰথমবাৰ ভিজিট কৰিছে তেনেহলে কাইন্ডলি চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু আপোনালোকে সাপোৰ্ট কৰিব যাতে ঠিক এনে ধৰণৰ সকলো এডুকেশন ৰিলেটেড ভিডিও আপডেট পাই থাকিবলৈ এই চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু যদি আপুনি ভাবে ভিডিওটো ইনফরমেটিভ আছিলে তেনেহলে আপোনাৰ ভাই বন্ধু লগৰীয়াৰ লগত তোমালোকে শেয়াৰ কৰি দিবা ভিডিওটো থ্যাংক ইউ ফৰ ওয়াচিং দ্য ভিডিও